আহি পালোঁ ঘৰ মানে আজি শনিবাৰ যুৱ সংঘৰ ফুটবল খেল আছিলে। ফুটবল খেলটো আৰু মই ভিডিঅ' কেপচাৰ নকৰিলোঁ। পিছত তাতে লটাৰী টিকেট এজন সৰু ল'ৰাই কৈছিলে বোলে মই চেল কৰিব পৰা নাই, মোৰ 10 টকাৰ এখন টিকেট লওঁ। পিছত মই টিকেটটো নল'লোঁ। তুই চেল কৰিব পৰা নাই বাবা, আছো না, মই বিক্ৰী কৰি দিম, কেইখন আছে তোৰ তাত? বোলে তেওঁক ল'ব দিলে মই 50খন আৰু কমিটিৰ পে লৈ তোৰ হাততো 10খন 20খনহে আছে, 50খন লৈ 50খন মানে তেওঁ লৈ আহিল। 50খন লৈ অহাৰ পিছত মই তেওঁক বিক্ৰী কৰি দিলোঁ। বহুত কেইখন বিক্ৰী কৰি দিলোঁ, মোটামুটি 30খনৰ ওপৰত বিক্ৰী কৰি দিলোঁ। 30খনৰ ওপৰত বিক্ৰী কৰি দিয়াৰ পিছত লাষ্টত মোটামুটি তাৰ হাতত 10-15-20খন মান ৰৈছিল। 20খনৰে আৰু যাতে বিক্ৰী হ'ল 11খন ৰৈছিল। লাষ্টত 11খনটো মই নিজে লৈ ল'লোঁ। 11খনৰ মানে 11খনত 10 টকাকৈ 110 টকা মই দিব লগা হৈছে। 110 টকা মই দিব লগা হোৱাৰ পিছত ৰাইজে মোক তেওঁলোকে হেৰি দিছিলে, 10-20 টকা কিবা এটা মোক যেনিবা তামোল বা কিবা যদি আপুনি যদি খায় এইটো খাওক কৈ মোক এটা কমিশ্যন দিছিল, মোক নালাগে। পিছত মই তেওঁলোকৰ সেই মোক দিয়াখিনিতো মোক টিকেটকৈ দি আৰু মই 80 টকা দিছিলোঁ। তেওঁলোকে 30 টকা মোক কমিশ্যন দিছিলে আৰু মই 30 টকাৰ পিছত মই 80 টকা দি কিনে 110 টকাৰ ভিতৰত মই 30 টকাটো নাপালোঁ। 30 টকাত মই তেওঁলোকে 3খন টিকেট দিছিল। পিছত মই 10 টকাকৈ 5খনকৈ থাকে এটা লাইনত মই লৈছিলোঁ, মানে 2 লাইনত তেনেকৈ আছিল কিবা 7খন মই 1 লাইনত পাইছোঁ। তাৰমানে 1-1-4ত এইটো মুৰ্গী আজি এইটো মানে আজি ফুটবল খেল আছিল। অহাকালি কি আছে মইতো সেইটো ইমান ধ্যান নিদিলোঁ, কাৰণ সেই ল'ৰাটোৰ লগতে মই যাওঁতে মোৰ অলপ দেৰি হৈছে। হাফ টাইমৰ মোটামুটি অলপমান আগতহে যাই পাইছোঁ। এইটোৱে আৰু মুৰ্গীটো আজি মই পালোঁ, এইটোৱে আৰু